আপোনালোকে গম পায় গোটেই অসমত more than 150 ব্লক আছে আমাৰ প্ৰত্যেকটো ব্লকতে আমি NHM কৰ্মচাৰীখিনি আমি পেন ডাউন পালন কৰি আছোঁ এই কৰ্মবিৰতি আজি তৃতীয় দিন কিন্তু চৰকাৰে আজিলৈকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই আমাক এছ'চিয়েশ্যনৰ ফালৰ পৰা কোনো ধৰণৰ ৰেছপন্স কৰা নাই চৰকাৰে মাতিব লাগিছিল এতিয়ালৈকে মাতা নাই কোনো ধৰণৰ তেনেকুৱা পদক্ষেপ লোৱা নাই গতিকে আমাৰ যিবিলাক দাবী আছে দাবীবিলাক স্পষ্ট আমাৰ ৰেগুলাৰেশ্যন কৰিব লাগে আৰু যেতিয়ালৈকে ৰেগুলাৰেশ্যন নহয় তেতিয়ালৈকে পে স্কেল দি থাকিব লাগে আৰু পে স্কেলটো ষ্ট্ৰাকচাৰটোৰ যিটো 7 পে কমিশ্যন সপ্ত দৰমহা আয়োগৰ মতে দিব লাগে যদি এইখিনি নিদিয়ালৈকে আমাৰ দাবী যেতিয়ালৈকে পূৰণ নহয় তেতিয়ালৈকে আমি আন্দোলনৰ কাৰ্যসূচী হয়তো অনাগত দিনতো আকৌ ল'ব লগা হ'ব পাৰে এইখিনি দাবী আছে এইখিনি আমাৰ ন্যায্য দাবী আমি আজি প্ৰায় 15-20 বছৰে চাকৰি কৰি আছোঁ আমি সময় দি আছোঁ আমি পাব্লিকৰ ছাৰ্ভিচ দি আছোঁ যিখিনি প্ৰাপ্য আছে প্ৰাপ্যখিনি দিয়ক নহ'লে কিন্তু ভৱিষ্যতে আমি বেলেগ ধৰণৰ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম পৰ্যায়ক্ৰমে লিগেল প্ৰচিডিউৰত আগবাঢ়িব লাগিব এই 3 দিনত যদি একো ফল নধৰে আমি অনাগত দিনত আমি ইয়াতকৈ আৰু ভয়াৱহ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য থাকিম মই আজি 24 বছৰ হ'ল চাকৰি কৰিবলৈ আগতে আছিল RCH এই 5 বছৰ মই কৰিলোঁ তাৰপিছত 2006 পৰা মই NRHM কৰিছোঁ আমাক হেমন্ত ছাৰ বিশ্ব শৰ্মাই তেওঁ উঠি কেনে যে ইলেকশ্যনত জিতি আমাক এপইণ্টমেণ্ট দিছিল তেওঁ কৈছিল যে তোমালোকে আমাক কেছ কৰিছিলোঁ কেছটোত আমি জিতছিলোঁ কিন্তু তেওঁ কৈছে যে কেছটো তোমালোকে উঠাই লোৱাৰ পিছত তোমালোকক আমি স্থায়ী হিচাপত আমি চাকৰি দিম তোমালোকক পে'টো তেতিয়া মই 38 চনত 3800 কৰিছিলোঁ RCHত 38ৰ পিছত এতিয়া NRHM যেতিয়া কৰিলোঁ মই 5000 টকা পাইছিলোঁ তেতিয়া এনেকৈ অলপ কৰি আমাক বছৰি কেতিয়াবা 1000 কৰি বাঢ়াই দিয়ে কেতিয়াবা 500 কৰি দিয়ে এনেকৈ দি তাৰমানে আমাক এটা হেৰি কৰি দিছিল কিন্তু সেই পইচাটো আমাক এতিয়া লাগে কিয় লাগে আজি এনেকুৱা পৰিস্থিতি হৈ গৈছে যে আজি চৰকাৰখনে সিহঁতে ঠিক কৰিছে কিন্তু তাহাঁতৰ চব ঠিক আছে কিন্তু আজি NRHMৰ কৰ্মীবৃন্দক একো দিয়া নাই কিয় দিয়া নাই সিহঁতে দুখ লগা কথা খুব দুখ লগা আজি ল'ৰা ছোৱালী আমি ভাল ল'ৰা ছোৱালীক আমি ভাল স্কুল এখনত পঠিয়াব নোৱাৰোঁ এটা ঘৰ বান্ধিবলৈ ভাল থকা সকলোৰে ভাল থাকিবলৈ ইচ্ছা কিন্তু আমাক দিয়া নাই এইখিনি প্ৰাপ্য ধনখিনি আমাক পোৱাখিনি দিয়া নাই আমাৰ নগাঁও ব্লক পেইছে নহয় গোটেই অসমতে NHMৰ টেকনিকেল এণ্ড নন টেকনিকেল ব্ৰাঞ্চৰ মানুহবিলাকে ষ্টাফবিলাকে মানে কৰ্মবিৰতি 3 দিন ধৰি কৰি আছে আজি অন্তিম দিন আকৌ মই ক'ব বিচাৰোঁ তেওঁলোকৰ এই কৰ্মবিৰতিটো ন্যায্য যুক্তিসংগত তথাপিও আমাৰ এই NHMৰ ষ্টাফবিলাকে কৰ্মবিৰতি কৰাৰ কাৰণে অসুবিধাৰ সৃষ্টি হৈছে বিশেষকৈ OPD আৰু ইমিউনাইজেশ্যনৰ মানে হেম্পাৰ হৈছে আকৌ যদি এই কৰ্মবিৰতিটো আকৌ এক্সটেনশ্যন কৰিব লগা হয় তেতিয়াহ'লে ইমাৰ্জেঞ্চি ছাৰ্ভিচতো আমাৰ হেম্পাৰ হ'ব আৰু হেল্থ ছেক্টৰটোৰ আচলতে পাৰফৰ্মেঞ্চটো কমিব